নমস্কাৰ স্মাউনি হেণ্ডলুম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই স্মাউনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোক সকলো ভালেই আছে আৰু আমাৰ ভিডিঅ'টো চাই ভাল পাব। আজিও আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইনযোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰাই DTDC আৰু পষ্ট অফিচযোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চিপিং আহিব। আৰু আমাৰ পৰা যদি আপোনালোকে হ'লচেলো যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্য পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাৰ হোৱাটছআপ কৰিব আৰু নাম্বাৰটো স্ক্ৰীনত দিয়া আছে, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিম ভিডিঅ'টো। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ গেৰ ডিজাইনৰ হোৱাইট কালাৰৰ গেৰ ডিজাইন যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুব ধুনীয়া এযোৰ যোৰাৰ সৈতে এখন চাওক। এইখন আহিব চাদৰখন। চাদৰৰ মাজৰ পৰা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ ডাঙৰকৈ এনেকৈ গেৰ কৰা থাকিব, বহুত ধুনীয়াকৈ। আৰু চাদৰৰ আচল ডিজাইনটো এনেকৈ থাকিব, এনেকৈ খুব ধুনীয়াকৈ এনেদৰে পকেটকৈ কৰি এনেকৈ খুব ধুনীয়াকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে ঘন ঘনকৈ এনেকৈ কাম কৰা থাকিব, বহুত বেছি ধুনীয়া হয়। কাপোৰযোৰ চাওক, বহুত ধুনীয়াকৈ কৰা থাকিব। আৰু লগত থাকিব এখন মেখেলাখন। এখন চাওক, মেখেলাখন এনেকুৱা আঁতৰি কৰি কাম কৰা থাকিব, বহুত ধুনীয়া হয় কাপোৰযোৰ। আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব আৰু পিন্ধি বহুত আৰাম পাব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত থাকিব মানে ধুনীয়াকৈ এটা মতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2550 টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰখন চেল্ফ ডিজাইনত আহিব। চাদৰখনৰ আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ কাম কৰা থাকিব, বহুত ধুনীয়া হয়। আৰু খুব ধুনীয়া পিছত কৰা থাকিব আৰু পাৰিটো তেনেকৈ খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। চাদৰখনৰ গোটেই গাতে এনেদৰে বুটা বচা থাকিব ঘন ঘনকৈ, আহল বহল ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব, ফিনিচিং বহুত ধুনীয়া আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু পিন্ধি আপোনালোকে বহুত আৰাম পাব। আৰু লগত থাকিব এখন মেখেলাখন। আৰু মেখেলাখন চাওকচোন খুব ধুনীয়াকৈ আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি মটমিলা দি কৰা হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা এনেকৈ পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3050 টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, বহুত ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰৰ আচলতে জানো খুব ধুনীয়াকৈ এনেদৰে পকেট গাইড এনেকৈ মাল্টি কালাৰ দি কাম কৰি থাকিব, প্ৰায় হেভিকৈ কাম কৰি থাকিব, বহুত ধুনীয়া হয়। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ, পাৰিটো খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰি থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া দীঘল হয়। আৰু লগত থাকিব এখন ধুনীয়াকৈ মেখেলা। এখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰি কৰি কাম কৰা থাকিব আৰু ইয়াৰ কামটো পটমিলা দি কৰা হৈছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, ব্লাউজৰ পিচটো এনেকৈ আহিব আৰু হাতত দিব মানে ধুনীয়াকৈ এটা পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3050 টকা। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয়। আৰু এইখন আহিব চাদৰখন। চাদৰৰ আচলতে জানো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰা থাকিব আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি থোৱা হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা থাকিব, বহুত ধুনীয়া হয় কাপোৰযোৰ, আহল বহল। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ হেভিকৈ এনেকৈ বুটা বচা থাকিব। আৰু লগত থাকিব এখন মেখেলাখন। মেখেলাখন এনেকৈ আহিব, মেখেলাখন আহল বহল দীঘল, খুব ধুনীয়াকৈ এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিলা দি কৰা হৈছে, বহুত ধুনীয়া হয়। আৰু এইকেইটা আহিব ছাইডৰ পতি। ছাইডৰ পতিতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া হয় চাওক। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, ব্লাউজৰ পিচটো একদম আহল বহল, যেনেকৈ বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব। এইখন চাওক, আৰু হাতত দিব কাৰণে ধুনীয়াকৈ এটা পতি থাকিব। প্ৰাইচ আহিব মাত্ৰ 3050
4,50 টকা আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাওক বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চাদৰ আচলত যোনটো খুব ধুনীয়াকৈ পূৰা হেভিকৈ কাম কৰা থাকিব এনেকৈ বিচনী ঘাইকৈ 3টা ঘাই কৰি দিয়া হৈছে পূৰা হেভিকৈ কাম কৰা থাকিব খুব ধুনীয়া ফিনিচিং কৰা থাকিব আৰু মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে 3টাকৈ সুন্দৰকৈ বুটা বচা থাকিব কাপোৰযোৰ আহল বহল দীঘল হয় আৰু এইখন আহিব ইয়াৰ মেখেলাখন দেখোন চাওক মেখেলাখন পূৰা হেভিকৈ আহিব এনেকৈ খুব ধুনীয়াকৈ আঁতৰি ওপৰলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি এইকেইটা চাওক ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে ডাঙৰ এনেকৈ ফুল পটি কৰি দিয়া হৈছে খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব দুটোৱে কৰি খুব ধুনীয়া লাগে পূৰা হেভি এযোৰ যোৰা হয় আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত যিটো মানে ডাঙৰকৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 4,050 টকা আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এযোৰ চাওক বহুত ধুনীয়া হয় এইখন আহিব ইয়াৰ চাদৰখন চাদৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে ভকেটকাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে ধুনীয়াকৈ এনেকৈ পূৰা মিহিকৈ এনেকৈ ফিনিচিঙত কাম কৰি দিয়া হৈছে আকৌ ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ খনকৈ 4টাকৈ বুটা বচা থাকিব আৰু লগত থাকিব এখন মেখেলাখন এইখন চাওক মেখেলাখন এনেকৈ আঁতৰ ওপৰলৈ কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু কাপোৰযোৰ আহল বহুত ধুনীয়া কোৱালিটি আপোনালোকে বহুত ভাল পাব খুব ধুনীয়া ফিনিচিঙত কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেকৈ ভকেটকাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব ফুল পটি কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এখন চাওক ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব মানে এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 4,050 টকা আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক বহুত বেছি ধুনীয়া কাপোৰযোৰ চাওক খুব ধুনীয়াকৈ কালাৰবোৰ মিলোৱা হৈছে বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চাদৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ চাওক বহুত ধুনীয়া পূৰা হেভিকৈ কাম কৰা থাকিব এনেকৈ ধুনীয়াকৈ কৰা থাকিব ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া ফিনিচিঙৰ লগত কৰা থাকিব আৰু আখৰ বহুত ধুনীয়া কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব আৰু লগত থাকিব ধুনীয়াকৈ এখন মেখেলা এইখন চাওক মেখেলাখন এনেকৈ আঁতৰিবলৈ কাম কৰি থাকিব পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা চাওক খুব ধুনীয়াকৈ এনেকৈ থাকিব চিম্পুলত আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2,850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এখন চাওক বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চাদৰ আচলতে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব ভকেটকাই কৰি এনেকৈ ডাবুল ঘাই কৰা থাকিব খুব ধুনীয়া ফিনিচিং এনেকৈ কৰা থাকিব বহুত ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আহল বহল ধুনীয়া কাপোৰযোৰ আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ 3টাকৈ খনকৈ বুটা বচা থাকিব আৰু লগত থাকিব এখন মেখেলাখন এইখন চাওক এইখন আহিব মেখেলাখন পূৰা হেভিকৈ এনেকৈ কাম কৰা পূৰা একদম হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটি এইকেইটা চাওক ছাইডৰ পটিকে চাওক বহুত ধুনীয়াকৈ মাল্টিকালাৰ দি এনেকৈ কাম কৰা থাকিব ভকেটকাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো হেভিকৈ আহিব এনেকৈ হেভিকৈ আহিব আৰু ধুনীয়াকৈ এনেকৈ হাতত দিব মানে হেভিকৈ কাম কৰা থাকিব প্ৰাইচ আহিব মাত্ৰ 4,050 টকা আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ এইখন চাওক এইখন আহিব চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব বহুত ধুনীয়াকৈ কাম কৰা থাকিব মাল্টিকালাৰ দি আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে 3টাকৈ ঘনকৈ বুটা বচা থাকিব কাপোৰযোৰ আহল বহল আৰু লগত থাকিব এখন মেখেলাখন এইখন চাওক মেখেলাখনো খুব ধুনীয়াকৈ এনেকৈ আঁতৰিবলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি চাওক ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক এখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2,850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব
আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া যে মৰম লগা এটা কালাৰ দেখুৱাব লৈছোঁ, স্কাই ব্লু কালাৰ। চাওক বহুত ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাইকৈ ডাবুল ঘাই কৰা থাকিব, ওপৰত এনেকৈ পাহাৰ বগা ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনো গোটেই গাতে এনেকৈ দুটাকৈ দুটা বচা থাকিব। আহল বহল ধুনীয়া কাপোৰযোৰ, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন আহিব ইয়াৰ মেখেলাখন। এইখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত তিনিখন এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া যে গল্ডেন য়েল্লোৰ পৰা জয়যোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেদৰে পকেট গাইকৈ এনেকৈ খুব ধুনীয়াকৈ কাম কৰা থাকিব, মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনো গোটেই গাতে এনেকৈ এনেদৰে দুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া, আপোনালোকে কোৱালিটি বহুত ভাল পাব, ফিনিচিং খুব ধুনীয়াকৈ কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আঁতৰলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ, আৰু পিন্ধি আপোনালোকে বহুত ভাল পাব, আৰাম পাব। আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা, খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব মানে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পিংক কালাৰ জোৰাযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকৰ। এইখন আহিব চাদৰখন। চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেদৰে পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখন আপোনাৰ চেল্ফ আহিব এনেকৈ ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব বাইদেউত। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ বুটা বচা থাকিব। আৰু লগত থাকিব এখন মেখেলাখন। এইখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব, এনেকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক খুব ধুনীয়া হয়। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব মানে এটা পটি থাকিব ধুনীয়াকৈ। আৰু প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ জোৰাযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কামসমূহ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব, আহল বহল ধুনীয়া কাপোৰযোৰ আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাওক, মেখেলাখন এনেকৈ আঁতৰলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ জোৰাযোৰ দেখুৱাব লৈছোঁ। চিম্পুলত বহুত ধুনীয়া হয়, চিম্পুল মোৰ মৰম লাগিছে। আৰু এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ কৰা থাকিব, খুব ধুনীয়াকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, চাইডৰ পটিকেইটা এনেকৈ আহিব, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আকৌ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ জোৰাযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া হয়। আৰু এইখন আহিব চাদৰখন। চাদৰ আচলতে যোনটো খুব ধুনীয়াকৈ এনেদৰে পকেট গাই কৰা থাকিব আৰু পকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া, কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং বহুত ধুনীয়াকৈ কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। চাওকচোন, মেখেলাখনো খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। এইকেইটা চাওক, এইকেইটা আহিব চাইডৰ পটি আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিব এটা পটি থাকিব। প্ৰাইচ আহিব মাত্ৰ 2750।
আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু আপোনালোকে ভিডিঅ'ৰ উপৰি যদি আৰু বেলেগ কিবা চাব বিচাৰে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব, আমি হোৱাটছআপত আপোনালোকক দেখুৱাই দিম ফটো। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ, খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ দুটা বচা থাকিব। কাপোৰযোৰ আহল বহল ধুনীয়া। আৰু লগত থাকিব এখন মেখেলাখন চাওক, মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ আঁতৰি কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পট্টতা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক, ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ মন লগাকৈ কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন চাওক, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব মানে এটা পটি থাকিব। আৰু প্ৰাইচ আহিব মাত্ৰ 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে